আৰু আজি আবেলি সময়ছোৱাত সোনকালে ভাত পানী খাই মেলি মই ৰেডি হৈছোঁ, কাৰণ আজি আমি অলপ ফুৰিবলৈ যাম। 4 দিনৰ প্ৰগ্ৰেম কৰি এয়া মই ওলাই পৰা ৰেডি, আৰু এইফালে টিংকু ওলাই আছে, মই অলপ দেখাই দিলোঁ। সিও ওলাই ৰেডি, আৰু আমি সকলোবিলাকে লগ হ'ম মালিগাঁৱত, কাৰণ আমি অকলে নাযাওঁ। তাৰপিছত প্ৰথমতে লগ পালোঁ ফ্ৰিগুৰ লগত ধুনীয়াকৈ চাহ খাই লৈ আমি সকলোবিলাক ধুনীয়াকৈ ওলালোঁ যাবৰ বাবে, কাৰণ আমি যাম উজনি অসমলৈকে। 4 দিনৰ প্ৰগ্ৰেম কৰিছোঁ অকণমান ফুৰিম বুলি। তো তাৰপিছত এই ওলাই আহি পেলাই আমি প্ৰায় আধা পাইছোঁ, আৰু পোৱাৰ লগে লগে কিবা এটা খাব মন গ'লে কাৰণে আমি ঘৰত মানে বনাই আনিছিলোঁ ৰুটি, ভাজি আৰু পনীৰ। তো পূৰা একদম খাই ধুনীয়াকৈ খাই ল'লোঁ গাড়ীৰ ভিতৰতে, কাৰণ ঘৰত বনাই অনা বস্তুটো দোকানৰ নিচিনা নহয়। তো সেইকাৰণে ৰাতি সাঁজটো এনেকৈ বনাই আনিছিলোঁ, যিহেতু গধূলি ওলাইছোঁ। তাৰপিছত আহি আমি আধা ৰাস্তাত চাহ খাব মন যোৱা আমি বগাহাটত ধুনীয়াকৈ এটা কাপে ধুনীয়াকৈ চাহ খাই ল'লোঁ ফুটপাথৰ দোকানত। তাৰপিছত আহি প্ৰায় 3:30 হৈছে, ৰাতিপুৱা সময় হৈছে, আৰু আমি এতিয়া নেক্সট টাইম নাজিৰালৈ, তাৰ নাজিৰাত আমি ৰুম ল'ব লাগিব, আৰু আমি প্ৰায় নাজিৰা পাই গৈছোঁ, আৰু এতিয়া আমি তাতে ৰুম লৈ নেক্সট পিছদিনাখন ক'ত যাম, নেক্সট ভিডিঅ'টো চাই থাকিলে গম পাব।